নমস্কাৰ মই বিটল দেউৰী মই আপোনালোকক মোৰ অন্য এটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ক্লাছটোত আগন্তুক এডিআৰই, আসাম পুলিচ, এপিআৰও, ডিএছএছ, ৰেলৱে পুলিচ ফ'ৰ্চ এই সকলোবোৰ কম্পিটিটিভ এক্সামত আহিবলগীয়া সম্ভাৱ্য অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ 20টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি সাধাৰণ জ্ঞানৰ প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনজন ৰজাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আশ্ৰয় দিছিল? অপশ্যন এ দি আছে চিলাৰায়, অপশ্যন বি দি আছে ৰুদ্ৰসিংহ, অপশ্যন চি দি আছে দুৰ্লভ নাৰায়ণ আৰু অপশ্যন ডি দি আছে নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 2 চিলাৰায়ৰ আচল নাম কি? অপশ্যন এ সমুদ্ৰ বৰ্মন, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি মল্লদেৱ আৰু অপশ্যন ডি শুক্লধ্বজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শুক্লধ্বজ। কুৱেশ্যন নম্বৰ 3 কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা কোন? অপশ্যন এ চুকাফা, অপশ্যন বি চিলাৰায়, অপশ্যন চি বিশ্বসিংহ আৰু অপশ্যন ডি নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশ্বসিংহ। কুৱেশ্যন নম্বৰ 4 কমতাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ চিলাৰায়, অপশ্যন বি হিন্দুৰায়, অপশ্যন চি সন্ধিয়া আৰু অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সন্ধিয়া। কুৱেশ্যন নম্বৰ 5 চুতীয়া বংশৰ অন্তিমগৰাকী ৰাণী কোন? অপশ্যন এ মূলা গাভৰু, অপশ্যন বি সতী বেউলা, অপশ্যন চি সতী জয়মতী আৰু অপশ্যন ডি সতী সাধনী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সতী সাধনী। কুৱেশ্যন নম্বৰ 6 চুতীয়াসকলৰ প্ৰতিষ্ঠাপক ৰজা কোন? অপশ্যন এ বীৰপাল, অপশ্যন বি নিত্যপাল, অপশ্যন চি ৰত্নধ্বজ পাল আৰু অপশ্যন ডি বিষ্মক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বীৰপাল। কুৱেশ্যন নম্বৰ 7 প্ৰাচীন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজাজন কোন? অপশ্যন এ ধৰ্মপাল, অপশ্যন বি হৰ্ষপাল, অপশ্যন চি ব্ৰহ্মপাল আৰু অপশ্যন ডি ৰত্নপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰহ্মপাল। কুৱেশ্যন নম্বৰ 8 প্ৰাচীন কামৰূপৰ ব্ৰাহ্মণ বংশৰ প্ৰতিষ্ঠাপক ৰজাজন কোন আছিল? অপশ্যন এ কুমাৰ বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি বুটি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 9 কোনজন ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰিছিল? অপশ্যন এ চুকাফা, অপশ্যন বি মহামাণিক্য, অপশ্যন চি নৰনাৰায়ণ আৰু অপশ্যন ডি দুৰ্লভ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহামাণিক্য। কুৱেশ্যন নম্বৰ 10 আহোম ৰজা চুলিকপা বা লৰা ৰজাৰ হিন্দু নাম কি? অপশ্যন এ কৃষ্ণকান্ত, অপশ্যন বি ৰত্নধ্বজ সিংহ, অপশ্যন চি দেৱধ্বজ সিংহ আৰু অপশ্যন ডি মহীগোপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰত্নধ্বজ সিংহ। কুৱেশ্যন নম্বৰ 11 স্বৰ্গদেউ চুপাতপা কোনজন আহোম ৰজাৰ আহোম নাম? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি চক্ৰধ্বজ সিংহ আৰু অপশ্যন ডি জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গদাধৰ সিংহ। কুৱেশ্যন নম্বৰ 12 তুৰ্বসৰ আক্ৰমণৰ সময়ত আহোমসকলৰ ৰজা কোন আছিল? অপশ্যন এ চুক্লেংমুং, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুপিমপা আৰু অপশ্যন ডি চুদেউপা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুহুংমুং। কুৱেশ্যন নম্বৰ 13 হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যন এ পাৰিজাত হৰণ, অপশ্যন বি
ৰাম বিজয়, অপশ্যন চি ৰুক্মিণী হৰণ আৰু অপশ্যন ডি প্ৰহ্লাদ চৰিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰহ্লাদ চৰিত। নাও কুৱেশ্যন নম্বৰ 14, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি চিলাৰায় আৰু অপশ্যন ডি বিশ্বসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ। নাও কুৱেশ্যন নম্বৰ 15, পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? অপশ্যন এ ৰত্নমালা ব্যাকৰণ, অপশ্যন বি সহজ ব্যাকৰণ, অপশ্যন চি সংস্কৃত ব্যাকৰণ আৰু অপশ্যন ডি বিদ্যামালা ব্যাকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰত্নমালা ব্যাকৰণ। নাও কুৱেশ্যন নম্বৰ 16, ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি অনন্ত কন্দলী, অপশ্যন চি ৰঘুদেৱ আৰু অপশ্যন ডি হেম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনন্ত কন্দলী। নাও কুৱেশ্যন নম্বৰ 17, কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়? অপশ্যন এ নীতিপাল, অপশ্যন বি ধীৰ নাৰায়ণ, অপশ্যন চি নৰনাৰায়ণ আৰু অপশ্যন ডি বীৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীতিপাল। নাও কুৱেশ্যন নম্বৰ 18, বুদ্ধদেৱে ক'ত প্ৰথমে ধৰ্মবাণী প্ৰচাৰ কৰিছিল? অপশ্যন এ গয়া, অপশ্যন বি সাৰনাথ, অপশ্যন চি পাটলিপুত্ৰ আৰু অপশ্যন ডি নেপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সাৰনাথ। নাও কুৱেশ্যন নম্বৰ 19, কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে? অপশ্যন এ 1220 চনত, অপশ্যন বি 1228 চনত, অপশ্যন চি 1232 চনত আৰু অপশ্যন ডি 1240 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1228 চনত। নাও কুৱেশ্যন নম্বৰ 20, আজিৰ শেষৰটো প্ৰশ্ন, কোনজন অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? অপশ্যন এ লাই কোঁৱৰ, অপশ্যন বি গোমধৰ কোঁৱৰ, অপশ্যন চি ৰাজেশ্বৰ কোঁৱৰ আৰু অপশ্যন ডি বদন বৰফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোমধৰ কোঁৱৰ। এই গোটেইখিনি কুৱেশ্যনে আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট আৰু এনেধৰণৰ কুৱেশ্যন আমাৰ কম্পিটিটিভ এক্সামবোৰৰ প্ৰায় 80% দেখা যায়। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে। আজিলৈ ইমানেই, ধন্যবাদ।